এই প্ৰশ্নটো দেখি ভয় খাইছা নেকি বন্ধুসকল? ডোন্ট ৱৰি, মিশ্ৰ সূত্ৰৰ হাৰ নিৰ্ণয় কৰাৰ সহজ পদ্ধতিৰে মই মিণ্টু সোণোৱালে লৈ আহিছো এটি নানহা সা ছোটা সা কিউব ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল আমাক দিয়া আছে p is equal to 10,000, n is equal to 2 years আৰু a is equal to 12,100, 12,100। এতিয়া আমি নিৰ্ণয় কৰিব লাগে r is equal to, এতিয়া আমাৰ যিটো ট্ৰেডিশনেল মেথড সেইটোত আমি a ফৰ্মুলাৰ পৰা উলিয়াম, মানে যেটো আমাৰ এমাউন্টৰ ফৰ্মুলা সেইটোৰ পৰা আমি r উলিয়াব পাৰিম। সো ট্ৰেডিশনেল মেথডটো আমি কৰি লওঁ। a is equal to, যেহেতু a is equal to p into 1 plus r by 100 all thing to the power n, so you put the values here। ইয়াত আছিলে 12100, p হৈ গ'ল 10,000, 1 plus r আমি উলিয়াব লাগে আৰু তলত হৈ গ'ল 100 ওপৰ 2। এটা নেক্সট স্টেপটোত আমি কৰিম 12100 by 10,000 is equal to 1 plus r by 100 whole square। এইটো 0, এইটো 0, এইটো 0, এইটো 0 আমি কাটি দিম। ওকে, এতিয়া মই 121 লিখিব পাৰো 11 স্কয়াৰ আৰু 100 লিখিব পাৰো 10 স্কয়াৰ। একাৰণে হৈ গ'ল এইটো 11 by 10 whole square, that is equal to 1 plus r by 100 whole square। এতিয়া মই যদি ইফালে 1 plus r by 100 লিখো তেতিয়া এই স্কয়াৰটো ৰিমুভ হ'ব। আমি পজিটিভ স্কয়াৰ ৰুট লম কাৰণ ইয়াত আমাৰ নেগেটিভত টকা পইচা হিসাব নহয়, সেইকাৰণে আমি পজিটিভ স্কয়াৰ ৰুট লম। গতিকে r by 100 is equal to হ'ব 11 by 10 minus 1। Okay, so what will be the next step? Next step hobo r is equal to 100 into, eto ami lokhabole lu 10, 11 minus 10 hobo, lokhabole mone koribo jana 0 and 0 cancel, so upor thakile 1 aru dot amane kiman 10%, so r is equal to 10% ami palo nohone baro। so etu asile amar traditional method, ami rate of interest uliyai dilu 10%। now we will learn the shortcut method। এতিয়া এই এনসারটো আমি শর্টকাটত কেনেকৈ উলিয়াম? শর্টকাট উলিয়াবৰ কাৰণে ফাৰ্স্ট স্টেপ হ'ল আমি এমাউন্টক প্ৰিন্সিপাল দি হৰণ কৰিম। তো এমাউন্ট কিমান আছিল আমাৰ ইয়াতে 12100 আৰু প্ৰিন্সিপাল আছিল 10,000। ঠিক আছে, এতিয়া যেটো পাম তাৰ স্কয়াৰ ৰুট লম। সো হোৱাট ইজ দি স্কয়াৰ ৰুট অফ 121 আৰু 100, 121 by 100 স্কয়াৰ ৰুট অফ তাৰ মানে একটা সিঙ্গল স্টেপত কৰিবলৈ গলে স্কয়াৰ ৰুট অফ a by p তাৰমানে। তো স্কয়াৰ ৰুট অফ a by p যদি আমি কৰিবলৈ যাওঁ, সো দিস ইজ 121 by 100 ৰ স্কয়াৰ ৰুট, 121 11 ৰ স্কয়াৰ আৰু 100 10 ৰ স্কয়াৰ, তো পাই গলো। ইয়াৰ পিছৰ স্টেপটোত আমি কি কৰিম, এই যেটো পালো তাক তাৰ পৰা আমি 1 বিয়োগ কৰিম আৰু 100 পূৰণ কৰি দিম, তেতিয়া আমাৰ আনসাৰটো ওলাই আহিব। সো ইয়াৰ পৰা 1 বিয়োগ কৰিলে আমি কিমান পাম 11 minus 10 আহিব আৰু এফালে 100 into 11 minus 10 1 আৰু এফালে 100 into তাৰ মানে এইটো 0 cancel হৈ গ'ল, এফালে 1 হৈ গ'ল, 10 into 1 10%। so this is our answer। তো শর্টকাট এটা মই বুজাই আছো কাৰণে ইমান দীঘল লাগিছে নহয়। যেতিয়া তুমি এই বস্তুটোত অভ্যস্ত হৈ যাবা তেতিয়া তোমাৰ কাৰণে এটো কোনো দীঘল প্ৰশ্ন নহব, তুমি ইজিলি কৰিবা। আৰু এট ওয়ান্স আমি যদি এই এনসারটো পাতিবলৈ যাওঁ একদম শর্টকাটত যদি আমি ফর্মুলাটো পাতিবলৈ যাওঁ, আমি তেতিয়াহলে এই ফর্মুলাটো জাস্ট এপ্লাই কৰি দিলেই হৈ যাব ইয়াতে। আমি যদি শর্টকাটত এনসারটো কৰিবলৈ যাওঁ তেতিয়া আমি জাস্ট এই ফর্মুলাটো এপ্লাই কৰিম। এই যে মই গোটেই স্টেপ কেটা কৰিলো, আসলে গোটেই স্টেপ কেটা কি এই ফর্মুলাটোই হয়। মই প্ৰথমতে ক'লো যে a by p উলিয়াম, a by p উলিয়াইছো, তাৰ পিছত তাৰ স্কয়াৰ ৰুট লম, স্কয়াৰ ৰুট মানে 1/2 টু দি পাৱাৰ 1/2 মানে স্কয়াৰ ৰুট নহয় জানো। তাৰ পিছত মই ক'লো বিয়োগ 1 কৰিম, একাৰণে বিয়োগ 1 লিখিছো। তাৰ পিছত মই ক'লো যেটো পাম তাৰ লগত এশৰে পূৰণ কৰিম, তো এশৰে পূৰণ কৰিছো। সো দিস ইজ দ্য ডাইৰেক্ট ফৰ্মুলা টু ফাইন্ড আউট r if you get this kind of question। তো তেতিয়াহলে শর্টকাটটো আমি এদৰে কৰিম, বাৰে বাৰে প্ৰেক্টিস কৰি থাকিলে তোমালোকে শর্টকাটত অভ্যস্ত হৈ যাবা। so then you can easily find out the answer। okay বন্ধুসকল আমি শিকিলো যে যদি n is equal to 2 years হয় তেন্তে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি r উলিয়াব পাৰো। যদি n is equal to 3 years হয় তেন্তে আমি কি কৰিম,
n is equal to 3 years হলে আমি স্কয়াৰ ৰুটৰ ঠাইত কিউব ৰুট উলিয়াব লাগিব তাৰমানে টু দি পাৱাৰ 1/3 হ'ব যদি 4 বছৰ হয় এটো টু দি পাৱাৰ 1/4 হ'ব যদি 5 বছৰ হয় টু দি পাৱাৰ 1/5 হ'ব সো এইদৰে আমি এক্সটেন্ড কৰি গৈ থাকিব পাৰিম according to our কুৱেশ্যনবোৰ যেনেকুৱা হয় সেই অনুসৰি আমি ফৰ্মুলাটো চেঞ্জ কৰি গৈ থাকিব পাৰিম ওকে সো এইটো ব্যৱহাৰ কৰি আমি 3 বছৰ যদি থাকে তেন্তে r উলিয়াব পাৰিম এতিয়া তোমালোকৰ কাৰণে এটা প্ৰেক্টিস কুৱেশ্যন মই দি দিছো প্ৰেক্টিস কুৱেশ্যনটোলৈ মন কৰা So P is equal to rupees 8,100, A is equal to rupees 10,000, N is equal to 2 years, then R is equal to 1. ভিডিওটো পজ কৰা আৰু লগে লগে কুৱেশ্যনটো সলভ কৰি চোৱা আৰু এনসাৰটো কমেন্ট কৰি দিবলৈ নাপাহৰিবা বন্ধুসকল আমি ভিডিওটোৰ সামৰণি ফাললৈ গতি কৰিছো যদি এই ক্লাছটো ভাল লাগিছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগন্তুক ভিডিওত আমি শিকিম কম্পাউণ্ড ইন্টাৰেষ্টৰ n বা টাইম কেনেকৈ উলিয়াব পৰা যায় ভিডিওটো শেষলৈ চোৱাৰ বাবে সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ নতুন উৎসাহেৰে নতুন উদ্যমেৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই